উলংগ ধৰ্মগুৰুৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহি গ্ৰেপ্তাৰ হ'ল কেইবাজনো প্ৰতিবাদকাৰীৰ গ্ৰেপ্তাৰক লৈ যোৰহাটত প্ৰতিক্ৰিয়া জৈন ধৰ্মৰ উলংগ ধৰ্মগুৰুৰ পদযাত্ৰাক লৈ প্ৰতিবাদমুখৰ হৈ আছে শিক্ষা নগৰী যোৰহাট উলংগ ধৰ্মগুৰুৰ পদযাত্ৰাৰ বিৰোধিতা কৰি মাৰুৱাৰী ঠাকুৰবাৰীলৈ প্ৰতিবাদ সাব্যস্ত কৰি আটক হোৱা প্ৰতিবাদকাৰীসকলক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে যোৰহাট উকিল সন্থাৰ সভাপতি হেমেন বৰাকে ধৰি বীৰ লাচিত সেনাৰ একাংশ বিষয়ববীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৰাক লৈ সমগ্ৰ যোৰহাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উলংগ ধৰ্মগুৰুক সুৰক্ষা দিয়া আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই আমাৰ 8জনকৈ সৈনিকক গ্ৰেপ্তাৰ কৰিছে এতিয়া জেললৈ পঠিয়াবলৈ প্ৰেৰণ কৰিছে কিন্তু কথাটো হ'ল যিকেইজন মানুহ উলংগ হৈ আছিলে সেইকেইজন মানুহক গ্ৰেপ্তাৰ কৰিব লাগিছিলে আৰু যিকেইজন মানুহে কাপোৰ পিন্ধি প্ৰতিবাদ কৰিছিলে তেওঁলোকক জেললৈ পঠিয়ালে ধিক্কাৰ দিছো এনে গণতন্ত্ৰৰ এনে স্বৰূপক ধিক্কাৰ দিছো আৰু অনাগত দিনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব খিলঞ্জীয়া সুৰক্ষা দিয়াৰ পৰিৱৰ্তে বহিৰাগত বণিক গোষ্ঠীৰ স্বাৰ্থত চৰকাৰে কাম কৰাৰ অভিযোগ তুলি গৰিহণা দিয়ে বিভিন্ন দল সংগঠনে দুবছৰ আগতো একেই ঘটনা হৈছিল যে কেইজনমান উলংগ বাবা ইয়াত শোভাযাত্ৰা কৰিছিল তেতিয়া সৰ্বস্তৰৰ যোৰহাটবাসী ৰাইজে তাৰ প্ৰতিবাদ কৰিছিল আৰু যিটো চক্ৰই শোভাযাত্ৰাটোৰ আৰম্ভণি কৰিছিল উদ্যোক্তা আছিল তেওঁলোককো তীব্ৰভাৱে সকিনি প্ৰদান কৰা হৈছিল যে ভৱিষ্যতলৈকে যাতে অনাগত সময়ত এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয় কিন্তু তৎসত্ত্বেও দুবছৰৰ পিছত একেই ঘটনাৰ পুনৰাবৃত্তি হৈছে ইফালে এই পদযাত্ৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা আটাইকে শীঘ্ৰে মুকলি কৰি দিবলৈ আলফা স্বাধীনেও আহ্বান জনাইছে আৰক্ষী প্ৰশাসনক যোৰহাটৰ ইতিহাসক কালিমা সমাজৰ বাবে যুঁজিছো সদায় থাকিব লাগিব উল্লেখ্য যে নাগালেণ্ডৰ পৰা খোজকাঢ়ি অহা জৈন ধৰ্মগুৰু আচাৰ্য শ্ৰী একশাত প্ৰমুখ সাগৰজী মহাৰাজ বুধবাৰে যোৰহাটৰ এটি ৰোডেৰে পদযাত্ৰা কৰি উপস্থিত হৈছিল মাৰুৱাৰী ঠাকুৰবাৰীত তাৰ পাছতে উলংগ ধৰ্মগুৰুৰ পদযাত্ৰাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ